আছোঁ আৰু তাত কালি পৰিস্থিতি খুব বেয়া আছিলে। কালি মানে এতিয়া মই ওলাই যাব বিচাৰোঁ, মোক হোটেলৰ মানুহ ওলাই যাব নিদিয়ে। আচলতে আছিলোঁ বাৰু কিছুমান যে আপুনি যাব নালাগে আৰু নোযোৱাটো ভাল হ'ল। মই গ'লে চাগে আৰু গৈ গ'লো কিবা মই উপভোগ কৰিলোঁ চাগে। কিন্তু ৰাতি গৈছোঁ, মই 8টা বজাৰ পিছত গৈছোঁ আৰু য'ত যিমান মই তাত ছবি থাকোঁতে গৈছোঁ তাত মই আছিলোঁ আৰু সকলোকে এইটো কথাই কৈছোঁ যে হিংসা মাৰপিটটো হ'ব নালাগে। তাত ৰবাৰ বুলেট ফুটাইছে, দুজনমান ইনজিঅ'ৰ হৈছে, চ' সেইবিলাক হ'ব নালাগে। প্ৰতিবাদটোহে মেইন কথা। আমাৰ মাৰপিট কাজিয়া পেচাটো মেইন কথা নহয়, প্ৰতিবাদটো মেইন। প্ৰতিবাদী যিটো শক্তি সেইটো মেইন আৰু সেইটো কাৰণে মই ইমান ডিব্ৰুগড় আহি পাইছোঁ। আৰু ডিব্ৰুগড় মই হোটেলৰ পৰা এয়াৰপৰ্ট আহোঁতে মই 3টা প্ৰতিবাদী এনেকুৱা সমদল ভাঙি আকৌ ওলাই আহিছোঁ। মই কৈছোঁ মই গুৱাহাটী পাব লাগিব, মই চানমাৰি পাব লাগিব, বহুত অসুবিধাত এই জাগাত মোক কি কৈছে আকৌ ইয়াৰপৰ্টৰ পৰা ইয়াত আহোঁতে আকৌ য'ত ত'ত অৱৰোধ। খালি অৱৰোধটো মানে কি, অৱৰোধটো এনেকুৱা জেগাত হ'লে ভাল, হোৱা নহ'লে হাইকোৰ্টৰ এখন কৰিব লাগে, চৰকাৰী জেগাত হ'ব লাগে। ৰাস্তাৰ মাজত হ'লে বেয়া, তেনেকুৱা ফিল কৰিছোঁ। কাৰণ বহুত মানুহৰ বহুত প্ৰব্লেম থাকে, কাৰোবাৰ বেমাৰ হ'ব পাৰে, কাৰোবাৰ কিবা হ'ব পাৰে, ইমাৰ্জেঞ্চি হ'ব পাৰে, কাৰোবাৰ ক'ৰবাত এক্সিডেণ্ট হ'ব পাৰে, যাবলগীয়া হ'ব পাৰে, ক'বতো একো নোৱাৰে, ইমান ল'ৰা ছোৱালী থাকে। চ' সেই কথাটো মনত ৰাখি পেলাই যদি প্ৰতিবাদ কৰে সেইটো ভাল লাগিব আৰু সেইটো মোৰ ফালৰ পৰা এডভাইচ আৰু চবকে। কাৰণ মই গোটেইখিনি দেখি আহি আছোঁ আৱশ্যক পৰা। কিন্তু গোটেই বস্তুটো জোৰদাৰ হৈছে প্ৰথম কথা, আৰু সকলোৱে যে ওলাই আহিছে তাক ধন্যবাদ সকলোকে। আৰু এই ধৰণে এই যাত্ৰা, এই প্ৰতিবাদী যাত্ৰা আমাৰ অব্যাহত থাকিব। মুঠ কথা কেইবাবে আমি আহিব নিদিওঁ। প্ৰথম কথা মই 2 বছৰ ধৰি লাগি আছোঁ, 2 বছৰ হৈ থাকে ন চিঞৰি থকা আমি। আৰু এই বস্তু বিজেপি চৰকাৰে বুজি পাব লাগে আচলতে যে কিয়নো চিঞৰি আছোঁ আমি, কিয়নো ইমান মানুহ ভুল হ'ব নোৱাৰে। তেওঁলোকে কেইজনমান মানুহ নিজকে শুদ্ধ বুলি ভাবে, আমি ভুল নাযাওঁ তাত। আমাৰ শুদ্ধতা আছে, আমাৰ কথা আছে, আমাৰ ক'বলগীয়া কথা আছে, আমাৰ নিজৰ চেণ্টিমেণ্ট আছে। আমিও জানো আমি পঢ়া আমি মুখ্য নহয়। আমি চাই কি আটাইতকৈ ডাঙৰ পণ্ডিত নেকি মোদী আটাইতকৈ ডাঙৰ পণ্ডিত নেকি? চাহে বিক্ৰী কৰিছিলে, চাকৰি কৰি চাহ বিক্ৰী কৰিলে ভাল কৰিছিলে। অদৰকাৰী বস্তু জাতিটো এই কেপিটেলিষ্ট যিটো মেণ্টেলিটি, যিটো কেপিটেলিষ্ট যিটো গভৰ্ণমেণ্ট বনাব বিচাৰিছে ইণ্ডিয়াত, সেইটো মই সদায় তাৰ মই মানে বিদ্ৰোহী। সেই ক্ষেত্ৰত মই সদায় ক'ম নিজক ছ'চিয়েলিষ্ট বুলি কওঁ। আমি ছ'চিয়েলিষ্ট আৰু লেফটিষ্ট, মই ডিৰেক্টলি ক'ব পাৰোঁ আমি লেফটিষ্ট। ইয়েছ, মোক গুলিয়াই মাৰিলে মাৰক, আই উইল ক্লিয়াৰ। মই লেফটিষ্ট হয়, মই সদায় লেফটিষ্ট হয়। মই সেই চাহ দোকানটোৰ কথা বেছি চিন্তা কৰোঁ। সেই অট্টালিকাৰ মালিকটোতকে সি এনেও জীয়াই থাকিব, চাহ দোকানটো থাকিব। এতিয়া কালি তাত থাকোঁতে মোক নাই মানে ডিব্ৰুগড়টো আহি মাইকী মানুহজনী আহিছে, বাচ্ছা এটা লৈ আহিছে, কৈছে মই দাদা মই ম'মৰ দোকান দিওঁ, মোক লৈ আহি পেলাই মোৰ দোকানখন বন্ধ কৰি দিলে। মই কি কৰিম? বন্ধ ডিক্লেয়াৰ কৰোঁতে সেইদিনা মই আছিলোঁ, মই টকা 5,000 দি পেলাই পঠাই দিছোঁ ঘৰলৈ। মানে যা গোটেইটো পইচা খৰচ দিবলৈ পইচা নাই। এনেই এইবিলাকে আচলতে এইবিলাক কিন্তু ক্ৰিয়েট কৰিছে গোটেই আমাৰ গভৰ্ণমেণ্টখনে। আমি ক্ৰিয়েট কৰা নাই, আমি বন্ধ দিবলৈ বাধ্য হৈছোঁ। আমি বন্ধ দিবলৈ ভাল নাপাওঁ কিন্তু ভাল নাপাওঁ। কাৰণ বন্ধৰ সদায় সৰু মানুহক বেছি ডিষ্টাৰ্ব কৰে, এফেক্ট কৰে। তেওঁলোকৰ যিবিলাকে দিন হাজিৰা কৰে, যিবিলাকে চাহ দোকান দিয়ে, কিবা দিয়ে, বন্ধ দিয়া লগে লগে এদিনত তাহাঁতৰ খৰচ নাইকিয়া হৈ যায়। চ' আমি দিবলৈ ভাল নাপাওঁ, কিন্তু আমাক বাধ্য কৰিছে তেওঁলোকে, আৰু তেওঁলোকক আমি বাধ্য কৰিম তেওঁলোকে যিবিলাক ইমপ্লিমেণ্ট কৰিব বিচাৰিছে আমাৰ ওপৰত সেইবিলাক বন্ধ কৰিবলৈ।